ক্ৰমাৎ হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত। দিন ৰাতি একাকাৰ কৰি প্ৰায় 150জনীয়া এটা বন্য হস্তীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি বৃহত্তৰ খেৰণীত এক আতংকময় পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এক কথাত ক'বলৈ গ'লে বনৰীয়া হাতীৰ চৰণীয়া পথাৰত এতিয়া পৰিণত হৈছে বৃহত্তৰ খেৰণীৰ জনাঞ্চল। পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ পৰিৱৰ্তে খেৰণীত এতিয়া পকা ধানৰ মাজে মাজে বনৰীয়া হাতীৰ দীঘলীয়া শাৰীয়ে দেখিবলৈ পোৱা গৈছে। বিগত প্ৰায় মাহদিন ধৰি হাতীৰ জাকটোৰ উপদ্ৰৱত উজাগৰি নিশা কটাবলগীয়া হৈছে অঞ্চলবাসীৰ লগতে কৃষক ৰাইজে। এফালৰ পৰা কৃষকৰ কুঁহিয়াৰ খেতি পকা ধান আদি খাই তহিলং কৰাৰ লগতে গছকি বিস্তৰ ক্ষতিসাধন কৰা দেখিবলৈ পোৱা গৈছে। বহু পৰিয়ালৰ বাসগৃহ আদিও ভাঙি লণ্ডবণ্ড কৰিছে হাতীৰ জাকটোৱে। ইতিমধ্যে আনকি হাতীৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছে খুছবু ৰাজভৰ নামৰ যুৱতী এগৰাকীয়ে। নিশাৰ ৰোগী কঢ়িওৱা এম্বুলেন্সৰ লগতে যান বাহন আদি চলাচল কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিছে হাতীৰ জাকটোৱে। মুঠতে বৃহত্তৰ খেৰণীৰ অলিয়ে গলি এতিয়া 150জনীয়া হাতীৰ জাকটোৱে কেইবাটাও ভাগত বিভক্ত হৈ পিয়াপি দি এক আতংকৰ সৃষ্টি কৰি ফুৰিছে। কোন কেতিয়া ক'ত হাতীৰ মুখামুখি হৈ বিপদৰ সন্মুখীন হ'ব তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে অঞ্চলটোত। জনাঞ্চলৰ পৰা বনাঞ্চললৈ হাতীৰ জাকটোকে খেদি পঠিয়াব বা ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সম্প্ৰতি ব্যৰ্থ হৈ পৰিছে খেৰণী বন বিভাগ। আৰু তেনে সময়তে শেহতীয়াকৈ বৃহত্তৰ অঞ্চলটোত প্ৰাক্তন সাংসদ হৰেণ সিং বে উপস্থিত হৈ বুজ লয় অঞ্চলবাসীৰ সমস্যাৰ। বৃহত্তৰ খেৰণী অঞ্চলত হাতীৰ উপদ্ৰৱে আচলতে কৃষক ৰাইজৰ লগতে বৃহত্তৰ অঞ্চলবাসীক হাৰাশাস্তিৰ সৃষ্টি কৰিছে, নিদ্ৰা হৰণ কৰি আহিছে। হাতী মানুহৰ সংঘাতত মানুহৰ প্ৰাণ গৈছে, আনকি কিছু ঘটনাৰ হাতীৰো প্ৰাণ হেৰুৱাব লগা হৈছে। কি ক'ব আজি যিহেতু আপুনি এই অঞ্চলটোত ইয়াৰ যি বুজ লৈছে সমস্যাৰ, কি ক'ব বিচাৰিব? আচলতে মই সেইদিনা গুৱাহাটী থাকোঁতে এই খবৰটো পাইছোঁ আৰু গুৱাহাটীৰ পৰা মই আহি গাঁৱত আছোঁ। আজি সময় পাই মই আহিলোঁ ইয়াতে, শুনি খুব দুখ লাগিছে। এইটো ডিগ্ৰী পঢ়ি আছে ছোৱালীজনী খুছবু ভণ্টিটো, কিন্তু হাতীয়ে মাৰি পেলালে। গতিকে ধৰি লওক এনেধৰণৰ সংঘাতটো আগতেও হৈছিলে, যে এইবাৰ প্ৰথম হৈছে এইটো বুলি নহয়, আগতে হৈছিলে। কিন্তু সংঘাত যেতিয়া হয় আমাৰ চৰকাৰৰ ফালৰ পৰা কিছুমান কৰণীয় থাকে, বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট মানুহ আহিছে নে নাই বুলি মই বুজ ল'লোঁ আৰু আমাৰ পৰিয়ালসকলেও ক'লে যে আহিছে, DFO আহিছে, ৰেঞ্জাৰ আহিছে আৰু কম্পেনচেশ্যনৰ কাৰণে ইতিমধ্যে প্ৰচেছ আৰম্ভ হৈছে বুলি DFO ডাঙৰীয়া মোক জনালে। কিন্তু এটা পষ্টমৰ্টেম ৰিপৰ্টৰ কাৰণে মই আমাৰ খেৰণীৰ থানাৰ OCৰ লগতো কথা পাতিলোঁ। তেওঁ ক'লে এসপ্তাহৰ ভিতৰত পাই যাব, গতিকে কম্পেনচেশ্যনটো পাব। এইটো কিন্তু এটা স্থায়ী সমাধান নহয়। যিহেতু এতিয়া মই নিজ চকুৰে অলপ আগতে এজাক হাতী দেখিছোঁ কুঁহিয়াৰ খেতিৰ মাজতে। গতিকে দিন দুপৰতে যদি এইটো স্থিতি হয়, তেনেহ'লে ৰাতি এতিয়া ৰাইজে গাঁৱৰ ৰাস্তা যাবলৈ ভয় কৰি আছে, কেনেকৈ যাব না, নিৰাপত্তাহীনতা ভুগিছে। গতিকে মই পৰাপক্ষত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EM লগতে আমাৰ কাৰ্বি আংলঙৰ চিফ ডক্টৰ তৈৰাম নহং CM তেওঁৰ লগতো পাতিম আৰু প্ৰয়োজন হ'লে ওপৰলৈকে ফৰেষ্ট মিনিষ্টাৰকো মই এই বিষয়ে উত্থাপন কৰিম আৰু পাতিম। পাৰ্মানেণ্ট এটা চলিউশ্যন যাতে পায় আমাৰ খেৰণী বাহিৰা বা হাবাইপুৰৰ পৰা আৰম্ভ কৰি আমাৰ খেৰণীলৈকে যিটো ডাঙৰ এটা বৃহৎ এটা অঞ্চল, এই অঞ্চলত থকা ৰাইজে যাতে এই সংঘাতৰ পৰা যাতে মুক্তি পায় তাৰ কাৰণে মই আলোচনা কৰিম। আমিতো নাথাকোঁ ইয়াত, ঘৰত নাথাকোঁ। আমাৰ বুঢ়ীমাই থাকে, বুঢ়ীমাই ঘৰত নাছিলে। তাৰপিছত ইয়াত ঘৰ দুৱাৰ ভাঙিলে, ওচৰৰ ঘৰ দুৱাৰ ভাঙিলে। বহুত কি বস্তু লোকচান হৈছে? লোকচান হৈছে, বহুত বস্তু লোকচান হৈছে। ঘৰৰ বস্তু ভাঙিলে আৰু ঘৰটো ভাঙিলে, পুৰা ঘৰ নাইকিয়াই আৰু একো অৱস্থা নাই। 2খন ঘৰ আছিলে, 2খনে ভাঙিলে, খালি মেইন পকা ঘৰটো আছে আৰু। अभी विगत कुछ मतलब महीनों से ही यहाँ पे हमारे खेरोनी अंचल में अभी हाथी का समस्या बहुत ही बड़ा समस्या हो गया। हाथी और वही मनुष्य और हाथी के बीच कॉन्फ्लिक्ट हमेशा लगातार चलते रह रहा है। अभी विगत कुछ दिनों से ऐसा कंडीशन हो गया है कि मेन रोड से हम लोग जाना आना तक भी हम लोग छोड़ रहे हैं। और ये जो हाथी वाली समस्या है वो कुछ दिनों से लगातार बढ़ते जा रहा है, जिसके कारण जो कृषि से आधारित जो लोग हैं उनका जीविका भी अब धीरे धीरे खत्म होते जा रहा है। तो गवर्नमेंट से मेरा यही निवेदन है, रिक्वेस्ट है कि गवर्नमेंट इस पे कुछ नेसेसरी मतलब कदम उठाए, जिससे जो कृषि आधारित जो लोग हैं उनकी जीविका खत्म ना हो। और खासकर मैं ये बोलूँगा कि अभी के दिन में जो भी मान के चलिए स्टूडेंट हैं जो स्कूल जाना आना कर रहे हैं,
उनके लिए बहुत ही खतराजनक है, क्योंकि मेन रोड पे हाथी चल रहे, कहीं पे भी निकल जा रही है, और हाथी का जो झुंड है लगभग 150 हाथी है, और पूरे अंचल को चारों तरफ से कब्जा की है। ठीक है ना, तो मैं यही गवर्नमेंट से मैं कहना चाहता हूँ कि इस पे कुछ ऐसा नेसेसरी कदम उठाए ताकि हाथी भी सेफ रहे, जो भी एलिफेंट है वो भी सेफ रहे, मनुष्य भी सेफ रहे, जो कृषि आधारित है वो भी लोग सेफ रहे। ठीक है। कुछ दिन पहले यहाँ पे एक लड़की को भी हाथी ने मार दिया। हाँ, कुछ दिन पहले खुशबू राजभर नाम की एक लड़की को हाथी ने अपने चपेट में ले लिया, और वही नहीं, ऐसे बहुत से एक्सीडेंट हो के बचे हैं। ठीक है, अभी के डेट में चारों तरफ ऐसा रिस्क हो गया है कि अगर जाना आना कोई कर रहा है तो उसको टॉर्च, या रात को तो कोई जा ही आ ही नहीं रहा है, दिन में भी उसको अपने साथ कुछ भी सेफ्टी के लिए कुछ ले जाना पड़ रहा है, ऐसा कंडीशन है।